প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে সেইসকলৰ সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। এতিয়া চৰকাৰী ঘৰৰ কোনটো লিষ্টৰ পইচা বৰ্তমান সোমাই আছে, কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰিব পাৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই, কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কেনেকৈ লিষ্টটো চেক কৰিব আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব PMAYG ৱেইটিং লিষ্ট লিখি চাৰ্চ কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে আসাম ষ্টেট পৰ্টেল। আপোনালোকে ফাৰ্ষ্ট লিখিব PMAY ৱেইটিং লিষ্ট লিখি চাৰ্চ কৰিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব আসাম ষ্টেট পৰ্টেল। এতিয়া আপোনালোকে সেইটো লিংকৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে পঞ্চায়ত উইথ পাৰ্মানেণ্ট ৱেইট লিষ্ট প্ৰপাৰ্টি লিষ্ট ইজ এভেইলেবল হেয়াৰ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে হেয়াৰ। এতিয়া আপোনালোকে হেয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব, ইয়াত আহি যাব অ'কে। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিডাইৰেক্ট অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত ফাৰ্ষ্ট দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচা যি আহে -+ কৰি কেপচা যি হয়, কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। বৰ্তমান কিন্তু যিসকলৰ একাউণ্টত পঞ্চায়ত ঘৰৰ পইচা সোমাই আছে সেইসকলৰ কিন্তু এইটো লিষ্টৰ পৰা পইচা সোমাই আছে। এইটো কিন্তু 2018ৰ জিঅ'টেক কৰা লিষ্ট, সেইসকলৰ একাউণ্টত পইচা সোমোৱা নাই। সেইকাৰণে বৰ্তমান যিবিলাক 2018ত জিঅ'টেক হৈ গৈছে এতিয়া একাউণ্টত পইচা সোমোৱা নাই, সেইসকলে কিন্তু সেইটো লিষ্টৰ জিঅ'টেক কৰা হয়। যদি আপোনালোকে এতিয়াও লিষ্টটো চোৱা নাই, আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ লিষ্টত নাম আহিছে, ইয়াত চাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ আপোনাৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। এইটো লিষ্টটো কিন্তু বৰ্তমান ঘৰৰ পইচা সোমাই আছে, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনালোকে ইয়াৰ পৰা আপোনাৰ যি ঘৰ নম্বৰ আছে আপোনালোকে সেইটো নম্বৰ ইয়াৰ পৰা কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে এনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ফাৰ্ষ্ট আপোনালোকে ইয়াৰ পৰা আপোনাৰ নামটো চাই আপোনাৰ ঘৰৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। হোম পেজত আহি যাব, ইয়াত চাব 4 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। ইয়াত চাব ইয়াত 1 নম্বৰত আহি যাব IAY PMAYG ইউনিভাৰ্চিটি। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা এতিয়া নিউ পেজ এতিয়া অপেন হৈ যাব। ইয়াত চাব ইয়াত ফাৰ্ষ্ট আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। এতিয়া আপোনালোকে তাৰ পৰা যিটো নম্বৰ কপি কৰিছে ইয়াত আপোনালোকে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো
ইয়াত বহাই দিব আৰু ইয়াৰ তাত যিটো আপোনাৰ তাত কেপচা আহি যাব এই ফলত আপোনাৰ ঘৰৰ আইডি নম্বৰটো বহাই দিব আৰু এই ফলত যিটো কেপচা আহি যায় কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব আইডি নম্বৰ আৰু কেপচা বহাই দি আপোনালোকে এতিয়া ইয়াত সাবমিট এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ ঘৰৰ ডিটেইলছ আহি যাব আপোনাৰ এড্ৰেছটো আহি যাব ডিস্ট্ৰিক্টৰ নাম পঞ্চায়তৰ নাম আপোনাৰ গাঁৱৰ নামে থলৰ ডিটেইলছ আহি যাব তাৰপিছত তলত আপোনাৰ নাম আহি যাব আপোনাৰ ঘৰৰ আইডি নম্বৰ আহি যাব ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ এইটো আইডি নম্বৰ হয় নে বা এইটো আপোনাৰ নাম হয় নে নহয় আপোনালোকে ইয়াত চাই ল'ব তাৰপিছত ইয়াত চাব ইয়াত দিয়া আছে ডাউনলোড চেংচন অৰ্ডাৰ আপোনালোকে এইটো চিলেক্ট কৰি ডাউনলোড কৰি ৰাখিব পাৰে এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব ইয়াত ফাৰ্ষ্ট আপোনাৰ ডিটেইলছ আহি যাব তলত আহি যাব ইয়াত আপোনাৰ ডিটেইলছ সকলো শ্ব' কৰিব এতিয়া ইয়াত আপোনাৰ বেংকৰ নামটো শ্ব' কৰিব এতিয়া আপোনাৰ কোনটো একাউণ্টত পইচা সোমাইছে ইয়াত কিন্তু একাউণ্ট নম্বৰটো লেফ্টৰ চাইডে ইয়াত লাষ্ট চাইডে দেখুৱাই দিব আপোনাৰ কিন্তু যিটো একাউণ্টত ডিবিটি লিংক থাকিব সেইটোৰ একাউণ্টত কিন্তু আপোনাৰ ঘৰৰ পইচা সোমাই যাব যিকোনো চৰকাৰী আঁচনিৰ পইচা কিন্তু ডিবিটি লিংক কৰা একাউণ্টত সোমাই যায় এইকাৰণে কিন্তু আপোনালোকৰ ফাৰ্ষ্ট ডিবিটি লিংক থাকিব লাগিব যদি আপোনাৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে আপোনাৰ ঘৰৰ পইচা লাভ নকৰিব এইকাৰণে কিন্তু আপোনাৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব নহ'লে কিন্তু আপোনালোকৰ ঘৰৰ পইচা লাভ নকৰিব ইয়াত চেক কৰিব যে ইয়াত আপোনাৰ কোনটো একাউণ্ট নম্বৰ আছে আৰু আপোনাৰ একাউণ্টটো ডিবিটি লিংক থাকেনে বা আছেনে নাই আপোনালোকে এনেকৈ আপোনাৰ চাব পাৰে যে আপোনাৰ কোনটো একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰক আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আপোনালোকে এনেকুৱাকৈ চেক কৰি